প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু এনেকুৱা কেতিয়াবা কাহিনী শুনিছেনে বা এনেকুৱা ঘটনা দেখিছেনে যে ৰাতি পাচাব কৰিবলৈ যোৱা ব্যক্তি এজনৰ হঠাৎ মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পাছত ব্যক্তিজনৰ ওপৰত সবল আলোচনা হয় যে ৰাতি অকলে বাহিৰত পাচাব কৰিবলৈ যোৱাৰ বাবে ব্যক্তিজনক ভূতে পালে, ভাল জীৱ কাৰণে বিনা কষ্টেই মৰিল। এনেকুৱা আপুনি কেতিয়াবা ঘটনা দেখিছে বা শুনিছেনে বাৰু? মানসিক অশান্তিৰ কাৰণে এনে হ'ল। কিছুমানে এনেকৈ আলোচনা কৰে, ঘৈণীয়েক বা পুতেক বোৱাৰীয়েকৰ অত্যাচাৰৰ কাৰণেই তেওঁ মৰিব লগা হ'ল, এনেকৈ ইত্যাদি বহুতো কথা সমালোচনা হয়। প্ৰকৃততে সুস্বাস্থ্য ব্যক্তিজনৰ লগত কি হয়? ৰাতি যেতিয়া পাচাব কৰিবলৈ যায় আৰু তেতিয়া হঠাতে যদি মৃত্যুক আঁকোৱালি ল'ব লগা হয়, তেতিয়া আচলতে ব্যক্তিজনৰ লগত কি হ'ল? আচল কাহিনীটো কি? কিয় পাচাব কৰিবলৈ গ'লে তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল? তাৰ বিষয়ে বহুতে নাজানে, যাৰ ফলত তেওঁলোকৰ ওপৰত সবল আলোচনা হয়। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক প্ৰকৃততে সুস্থ ব্যক্তিজনৰ কি হ'ল, ৰাতি জোৰেৰে পাচাব কৰিব লগাত নিন্দাত থকা ব্যক্তিজন হঠাতে উঠি পাচাব কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ লগত কিয় মৃত্যুক আঁকোৱালি ল'ব লগা পৰিস্থিতি হৈছিল, কি ভুল কামৰ বাবে এজন সুস্থ ব্যক্তি এনে সমস্যাৰ সন্মুখীন হ'ব লগা হয়, তেন্তে আহকচোন আমি তাৰ বিষয়ে জানি লওঁ। কি ভুল কাম আমি ৰাতি পাচাব কৰিব লাগিলে কৰিব নালাগে, তাৰ বিষয়ে আমি জানি লওঁ আহক। ৰাতি জোৰেৰে পাচাব কৰিব লগাত নিন্দাত থকা ব্যক্তিজন হঠাতে উঠি পাচাব কৰিবলৈ যোৱাৰ সময়ত পজিচন পৰিৱৰ্তন হয়। বিচনাত সমান্তৰালভাৱে শুই থকা ব্যক্তিজন হঠাতে থিয় হোৱাৰ পৰিলক্ষিতত মস্তিষ্কলৈ ৰক্ত সঞ্চালন কমি যায় আৰু অক্সিজেনৰ অভাৱৰ কাৰণে হঠাৎ ব্যক্তি এজনৰ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ব পাৰে। বিচনাৰ পৰা উঠি ইউৰিনেলত পেচাব কৰিব ধৰাৰ সময়ত এই অঘটন হয় বাবে ঘৰৰ কোনেও এই ঘটনাটো গম নাপায়। পিছত ইউৰিনেলত পৰি থকা মৃতদেহটো দেখা পাই হুৱা-দুৱা লাগে সকলোৰে মাজত। এতিয়া আমি জানো আহক, আপুনি এই অঘটনৰ পৰা বাচি থাকিবৰ বাবে পাচাব কৰিবলৈ ৰাতি আপোনাৰ লাগিলে কি কাম আপুনি কৰিব লাগে, তাৰ পিছত আপুনি পাচাব কৰিবলৈ যাব পাৰে, যাৰ ফলত আপুনি এনে অঘটনৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। 1 নম্বৰতে হৈছে, হঠাতে সাৰ পালে আপুনি আধা মিনিট সময় শুব লাগে। 2 নম্বৰতে হৈছে, তাৰ পাছত আপুনি আধা মিনিট বিচনাৰ ওপৰত বহিব লাগে। তৃতীয়তে হৈছে, আপুনি ভৰি দুখন বিচনাৰ পৰা নমাই মজিয়াৰ ওপৰত আধা মিনিট ৰাখিব লাগে। তাৰ পিছত আপুনি লাহেকৈ বিচনাৰ পৰা নামিব। তাৰ পাছত আপুনি পাচাব কৰিবলৈ যাওক। এইদৰে লাহে লাহেকৈ উঠিলে মস্তিষ্কলৈ ৰক্ত চলন স্বাভাৱিকভাৱে হৈ থকাৰ কাৰণে অক্সিজেনৰ অভাৱ নহয় আৰু মৃত্যুৰ হোৱাৰ সম্ভাৱনাও নাথাকে। আপুনি ৰাতি কেতিয়াবা পাচাব কৰিবলৈ লাগিলে জোৰেৰে আপুনি এইকেইটা কাম কৰিহে আপুনি যাওক, তেতিয়া আপোনাৰ মস্তিষ্কলৈ ৰক্ত চলন স্বাভাৱিকভাৱে হৈ থাকিব আৰু অক্সিজেনৰ আপোনাৰ অভাৱ নহ'ব। লগতে এনে সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। প্ৰিয় বন্ধু-বান্ধৱীসকল, বিশেষকৈ আপুনি ৰাতি যেতিয়া মাজনিশা আপোনাৰ পেচাব কৰিব লাগে, তেতিয়া আপুনি অকলে নোযোৱাটোৱে ভাল। বিশেষকৈ মহিলাসকল অকলে নোযোৱাটোৱে ভাল বাহিৰলে। আপুনি কাৰোবাক লগত লৈ যোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, তেনেকুৱা সময়ত নিগেটিভ শক্তিসমূহ বিচৰণ কৰে, যাৰ ফলত আপোনাৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ পৰিব পাৰে। আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিশ্চয় জানিব পাৰিলে, পাচাব কৰিবলৈ ৰাতি গ'লে কেতিয়াবা কোনোবা ব্যক্তিৰ যদি
যদি মৃত্যুক আঁকোৱালি ল'ব লগা হয়, এনে অঘটনৰ পৰা বাচিবৰ বাবে আপুনি কি কৰিব লাগিব তাৰ বিষয়ে আপুনি নিশ্চয় জানিব পাৰিলে। প্ৰিয় দৰ্শক, কি কাৰণে এজন সুস্থ ব্যক্তি ৰাতি পাচাব কৰিবলৈ যোৱাৰ সময়ত মৃত্যুক আঁকোৱালি ল'ব লগা হয়, কিহৰ অভাৱৰ ফলত হয়, আপুনি সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে সকলোবিলাক। যদি আপুনি কথাখিনি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব।